একদম মানে চেঁচুৱে কাটিলে বিৰাট বিষ হৈছে নখগুৰিত। এতিয়া কাম লাগিব পাৰিম নে নোৱাৰিম মানে বহুত বিষ হৈছে। বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু আজি মানে মই এফালে এটা কাম কৰিব ওলাইছোঁ। কাম মানে এইফালে দেখিছেনে এইজোপা কোমোৰাজোপা। তো কোমোৰাজোপা মানে বহুত দিন হ'ল এনেকৈ বগাই আছে ইয়াতে। তো মানে চাংখন বনাই দিব পৰা নাই। তো এতিয়া ইয়াত চাংখন বনাই দিম বুলি ভাবিছোঁ। এনেকৈ জগৰা কোমোৰা হেনো লাগে। তো এনেকৈ ৰুই দিলে মানে কোমোৰা নালাগে, আচলতে সঁচাকৈ নালাগে। কিন্তু এনেকৈ যদি নিজে গুটিৰ পৰা যদি পুলি ওলাই পিনি গজে নহয়, তেতিয়া হেনো লাগে বুলি কৈছে কোমোৰা। তো সেইকাৰণে এইজোপা দেখিছোঁ ইমান ধুনীয়াকৈ বগাই আছে। তো চাংখন বনাই দিলে সময় পোৱা নাই আচলতে, মানুহটো ব্যস্ত হৈ থকাৰ কাৰণে। তো আজি ভাবিছোঁ ধুনীয়াকৈ চাংখন বনাই দিওঁ নেকি। এইজোপা যদি লাগে মানে আঘোণ মাহত পূৰা লাগিব। তো এতিয়া চাংখন বনাবলৈ বাঁহ চাহ কাটি লওঁগৈ ধুনীয়াকৈ। আৰু এইফালে দেখিছেনে বাঁহ কাটি লৈ আনিলোঁগৈ। তো খুটা চুটাও দিবলৈ সুবিধা হ'ব এনেকৈ কাটি আনিলোঁ বাঁহ। তো এতিয়া গাঁত খান্দি পিনে ধুনীয়াকৈ চাংখন বনাব লাগিব। তো এতিয়া গাঁতকেইটা ধুনীয়াকৈ খান্দি লওঁ। আৰু এইফালে খুটাকেইটা কাটি ল'লোঁ। ৰ'দটো চাওক কি মজা ৰ'দ দিছে। উপায় নাই আৰু খুটাকেইটা কাটি ল'লোঁ। তো তামোল গছ কেইজোপাত বান্ধি দিম বুলি ভাবিছোঁ। ভাল হ'বনে? তো এতিয়া গাঁত খান্দি নাথাকোঁ, মানে তামোল গছ কেইজোপা আছে এনেকৈ বান্ধি দিম বুলি ভাবিছোঁ। তো এতিয়া খুটাকেইটা বান্ধি লওঁ দেই। একদম গৰমত ভিজি এদাই আছোঁ লাপেন, উপায় নাই। তো এইফালে চাংখন মানে খুটাকেইটা বান্ধি হৈ গ'ল বাঁহ সৈতে দি পিনে এনেকৈ। তো এতিয়া বাঁহ চাহ দি এনেকৈ খুটা চুটা পুতি হৈ গ'ল ধুনীয়াকৈ আৰামছে। তো ওপৰত এতিয়া বাঁহ ফালি ফালি দিব লাগিব, তাৰ ওপৰত জেং দিব লাগিব। তো এইখিনি কৰিবলৈ এতিয়া বাঁহ বেছি নাই। তো বাঁহ কেইডাল আকৌ কাটি আনিব লাগিব। তো এতিয়া আকৌ যাওঁ বাৰীফালে। भाई यहाँ पे क्या हो रहा है? भाई यहाँ पे क्या हो रहा है? भाई ये कहाँ फंस गया भाई मैं? भाई ये क्या हो रहा है भाई? আৰু ফ্ৰেণ্ডছ এইফালে মোৰ পূৰা চাং হৈ গৈছে। তো মানে দেখিছেনে ৰুৰা ধুনীয়াকৈ কাটি মেলি লগাই দিলোঁ। তো এইফালে মোৰ এতিয়া কোমোৰা চাং পূৰা হৈ গৈছে। আৰু তো এতিয়া ওপৰত দিবলৈ আছে, ওপৰত আকৌ এনেকৈ জেং দিব লাগিব। তো এতিয়া জেং দিবলৈ ধুনীয়াকৈ জেং দিলে হৈ যাব আৰু কোমোৰা চাং পূৰা লাগিব আৰু মজাকৈ। কাটিলে মোক চাক কাটিলে কেনেকৈ মাং যা কেনেকৈ আমাক সুধিব লগাচোন যা বিষাইছে। আৰু ফ্ৰেণ্ডছ এইফালে চাওকচোন মোক কাটিলে হাতত একদম মানে চেঁচুৱে কাটিলে বিৰাট বিষ হৈছে নখগুৰিত। এতিয়া কাম লাগিব পাৰিম নে নোৱাৰিম মানে বহুত বিষ হৈছে। নটা খুলি বান্ধি থৈছোঁ এনেকৈ বিৰাট বিষ হৈছে মানে। কুৰুক্ষেত্ৰ যুদ্ধত শ্ৰীকৃষ্ণই অৰ্জুনক কেৱল কৰ্মহে কৰি যাবলৈ কৈছিল, তাত কোনো ফলৰ আশা কৰিব দিয়া নাছিল। আৰু শ্ৰীকৃষ্ণৰ মহৎ বাণীভাগ আগত লৈ অৰ্জুনে কেৱল কৰ্মহে কৰি গৈছিল আৰু অৱশেষত এদিন জয়ৰ মুখ দেখিবলৈ সক্ষম হৈছিল নহয় জানো। আৰু সেয়েহে আমিও কটা হাতখনৰ বিষ লৈও হ'লেও কৰ্মখিনি কৰি যাবলৈ চেষ্টাখিনি কৰিলোঁ। যিহেতু সময় অতিবাহিত, আজি যদি কামটো মই কৰি শেষ নকৰোঁ, কালিলৈ হয়তো এই কামটো মই কৰিব নোৱাৰিবও পাৰোঁ। সেইকাৰণে মানে ৰৈ নাথাকিলেও কামখিনি কৰি যাবলৈ চেষ্টাখিনি অব্যাহত ৰাখিলোঁ মানে। আৰু এইফালে কোমোৰাজোপা চাওকচোন, আমাৰ মানে এইফালে বান্দৰৰ বহুত উৎপাত। মানে কোমোৰা খাবলৈ পাওঁ নে নাপাওঁ তাত কোনো গেৰাণ্টি নাই। আৰু যি কি নহওক
খাবলৈ পোৱা নোপোৱাটো পাছৰ কথা, সেয়েহে কামখিনি কৰি গ'লোঁ, চাংখন আচলতে পাতি দিলোঁ। আচলতে আমি মেইনকৈ কৰ্মহে কৰি যাব লাগে, ফলৰ আশা কৰিব নালাগে। কোমোৰা লাগক বা নেলাগক তাত কোনো মতলব নাই আমাৰ, নহয় জানো? আমি আচলতে যদি নিজে ৰুই পিনে খাওঁ, তাত নিজে ৰুই খোৱাৰ আমেজটো বেলেগ, নহয় জানো? আমি যদি নিজে ৰুই নাখাওঁ, বজাৰৰ পৰা কিনি আনিব লাগিব, নহ'লে আনৰ ঘৰৰ পৰা আনিব লাগিব, নহয় জানো? কিন্তু নিজে ৰুই খোৱাৰ যিটো আমি সোৱাদ আচলতে পাওঁ, সেই সোৱাদটো নাপাওঁ। আচলতে নিজে ৰুই খাবলৈ চেষ্টাখিনি কৰিব লাগে। সেইকাৰণে আমি সদায় কৰ্মখিনি আগত ৰাখি যাব লাগে। কিছুমানে ক'ব যে এই যে হ'লেই হ'ব, ৰুইনো কি লাভ, বান্দৰে খাব, এনেকৈ মানুহে ক'ব, নহয় জানো? কিন্তু নিজে কৰ্মখিনি সদায় আমি কৰিবই লাগিব। জয়ৰ মুখ দেখোঁ নেদেখোঁ, সফলতাৰ মুখ দেখোঁ নেদেখোঁ, সেইটো পাছৰ কথা। আচলতে কৰ্মখিনি মেইন, নহয় জানো?